নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টো আজি কোনো এডুকেশ্যনৰ ওপৰত নহয়, এইটো এটা ব্লগ টাইপৰ হ'ব। তো আজি আমাৰ মানে ডি ফাৰ্ম পাৰ্ট 2022 বেটছত হয়। তো আমাৰ মানে আজি ফেয়াৰৱেল আছে। তো আমি ফেয়াৰৱেলত যাবলৈ ওলাইছোঁ। তো ৰুমৰ পৰা এনেকৈ যাম। ফেয়াৰৱেল 11টা বজাৰ পৰা আহিছিলে, কিন্তু এতিয়া প্ৰায় 11:30মান বাজিলে। তো আমি দুজন আছোঁ, তো দুজন ইয়াৰ পৰা যাম। তো সকলোবিলাকে আগৰ পৰা আহিব, আমি কিন্তু পাছৰ পৰা যাম। তো আমি দুটা যাব ওলাইছোঁ। তো দেখে না কেমেৰা হৈছে। তো আমি দুয়ে যাম আৰু আহি আছে বাকীবিলাক। তো আমি ৰুমৰ পৰা ওলাই ল'লোঁ। তো বহুত গৰম দিছে, ৰ'দ দিছে। তো এইজনো আছে, বহুত গৰম পূৰা একেবাৰে। তো কিছুমান বস্তু দেখাম আৰু, কিন্তু মানুহৰ আগত এনেকৈ ভিডিঅ' কৰি থাকিব লাজ লাগে। তো যিমানখিনি পাৰোঁ আমি দেখাই দিম বাৰু। তো ইয়াতে প্ৰায় 2 বছৰৰ বেছিয়ে থাকিলোঁ। এই 2 বছৰত বহুতখিনি ভাল বেয়া অভিজ্ঞতা হ'ল। তো বহুতখিনি এক্সপিৰিয়েঞ্চ কৰিলোঁ আৰু। তো এতিয়া লাহেকৈ আমি ডিব্ৰুগড় ইয়াতে গুচি যাম 2-4 দিন পিছত। তো ফেয়াৰৱেলে আছে, আমাৰ এক্সাম এতিয়ালৈকে শেষ হোৱা নাই। তো মানে এদিন 11 জুন তাৰিখে এক্সাম আছে। তো এক্সাম শেষ হৈ গ'ল হয়, কিন্তু মানে বানপানীৰ কাৰণে এক্সাম এদিন পষ্টপন হৈছিল থিয়ৰী। তো প্ৰেক্টিকেল শেষ হৈ গ'ল, এতিয়া থিয়ৰী এদিন আছে। আৰু মানুহ সদায় মানে ফ্ৰণ্ট গেটেৰে এণ্ট্ৰি মাৰে, কিন্তু আমি বেক গেটেৰে আহিছোঁ। তো কাৰণ আমি AMCৰ পিছফালে থাকোঁ। তো আমি পিছৰ ফালে এণ্ট্ৰি মাৰিম। তো আপোনালোকক একেবাৰে আগৰ পৰা আহিলে আগৰ ফালৰ পৰা মেইন গেটৰ পৰা দেখাব পাৰিলোঁ হয়, কিন্তু এতিয়া মানে মেইন গেটৰ পৰা দেখাব নোৱাৰিম। তো আমি ওলোটা চাইডেৰে অলপমান মানে বেলেগকৈ পকাই যাম, চিধা ৰাস্তা, আমি বেকাতকৈ ৰাস্তা কৈ যাম মানে। তো সেইকাৰণে দেখাব নোৱাৰোঁ। তো এইটো বেক গেটেৰে আমি এণ্ট্ৰি মাৰিম। মেইন গেট চিধা এইফালে মেইন গেট, কিন্তু মেইন গেট নহয়, এইফালেৰে যাম। তো আমি মানে পিছফালে অলপমান বেলেগকৈ যাম। তো এতিয়া এক্সাম শেষ হোৱাৰ পিছত এতিয়া এক্সাম শেষ হোৱাৰ পিছত আমাৰ প্ৰায় 3 মাহমান ইণ্টাৰ্ণশ্বিপ আছে। তো ইণ্টাৰ্ণশ্বিপ সকলোৱে বেলেগত কৰিব। তো যিখন মানে কলেজত আমি AMCত পঢ়িছিলোঁ, আছাম মেডিকেল কলেজ, ইয়াতে ইণ্টাৰ্ণশ্বিপ নকৰিলেও হ'ব। তো নিজৰ ডিষ্ট্ৰিক্টতে ইণ্টাৰ্ণশ্বিপ কৰিব পাৰি। তো ফাৰ্মাচীৰ কাৰণে তই ক'ত ইণ্টাৰ্ণশ্বিপ কৰিবি? এই বৰপেটা মেডিকেল কলেজ। বৰপেটা মেডিকেলত কৰিব। তো মই ভাবি আছোঁ নলবাৰী মেডিকেল কলেজত কৰিম, কাৰণ নলবাৰী মেডিকেল কলেজ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় মানে। তো 5-10 কিলোমিটাৰ ৰেডিয়াছত আহি যাব। তো সেইকাৰণে নলবাৰী মেডিকেল কলেজে ভাবি থৈ দিছোঁ। তো এইখন AMCৰ প্লেটৰ নাম জুবলি পাৰ্ক। তো আমি ওলোটা চাইডতে আহিছোঁ। তো পালোৱে, পূৰা একেবাৰে গৰম দিছে, পূৰা গেলা উঠি গ'লোঁ। তো ইয়াতে কেইজনমান আহি পালে, নামি দিয়া, ইয়াতে নামি দে এইকেইটা। তো নামি দিয়া, আমি তাই ভিতৰত যাওঁ আৰু। তো আমি পাই গ'লোঁ। মানিছ ৰ, একেবাৰে ফৰ্মেল পুৰা। সব ফৰ্মেল, নতুন জোতা, নতুন লং পেণ্ট, নতুন চাৰ্ট। কিবা কৈ দে, আজি লাষ্ট দিন বুলি ফেয়াৰৱেলৰ। কি একো নাই, কিবা ক'ব দে। আহি গৈছি ধামাকাদাৰ। ই পইচা দিবই পাহৰি থাকিলে। ক'ত ইণ্টাৰ্ণশ্বিপ কৰিবি? তুমি ইণ্টাৰ্ণশ্বিপ ক'ত কৰিবা? লোকেল মানুহ, লোকেল কথা। তুই ফৰ্মেল পেনকে আয়া। আমি এণ্ট্ৰি মাৰিলোঁ। চেল্ফি পইণ্ট। আৰু গৈ আছোঁ ভিতৰলৈ। কি ইয়াতে বহিব দিছে? লাইব্ৰেৰী। তো ইয়াতে সকলোৱে ফটোশ্বুট চলি আছে। তো একেবাৰে ফটোশ্বুট। ভাস্কৰ নাই, ভিডিঅ' শ্বুট চলি আছে, ফটোশ্বুট নহয়। ক্লাছ বুলি আৰু চান আগলৈ আহিব। সকলোৰে এইটো ৰাস্তা কৰি বিচাৰিছোঁ। Is it
খাই চলি আছে। চেলফি তোমাৰ মই ক'ত আছিলো গুৱাহাটী ফটো মনত আছে না তই পিছফালে আছিলি মানিছ পুৰা ফটো চলি আছে আমাৰ ইয়াত হিৰক মাজত মই লাষ্টত এটা হুৱাই কিনে ইয়াত জংঘলত হাই গাইজ মোক চিনিয়ে পালে ফিল্ডৰ পৰা ভিডিঅ' কৰাটো এতিয়া আৰু ফেৰৱেল দিয়া হৈছে আমাৰ চিনি পালে দেখোন আমাৰ মেনেজাৰ এতিয়া যোৱা সময় হৈ গ'ল আৰু এই আমাৰ জাইদুল ইছলাম এই ৰাকেশ আলয় তেওঁক চিনিয়ে পায় আৰু তাৰপিছত আমাৰ লগৰখিনি শিৱৰাজ দাস থেংক ইউ কাক আমাক নহয় থেংক ইউ কাক সুজিত ভাস্কৰ দা এই লোহিত জ্যোতিহেন আহক আৰু আগফালে যাওঁ এই চোৱাক চবে এতিয়া চেলফি হেৰিত মাৰি আছে ফটো এই চক বাকীখিনি যাব ওলাইছে এই চাৰ্টিফিকেট দেখাই দিয়াচোন এবাৰ কোনোবাই এই আমাৰ ফেৰৱেলৰ চাৰ্টিফিকেট এই চক বাকীখিনি আমাৰ ফটো মাৰি আছে তালে এই আৰু ফেৰৱেল শেষ হৈছে আৰু বেয়াও লাগিছে আমাক ইয়াতে আমাৰ AMCৰ কাহিনীটো সমাপ্ত তো এটা চেপ্টাৰৰ ইণ্ডিং ইয়াতে এই আমাৰ নলবাৰী ঘৰ এতিয়া বিদায় দিবলগীয়া হৈ গ'ল আৰু মোৰ নিজৰ ঘৰৰ পৰা আৰু বিদায়টো দিব লাগিব ভালকে কিবা কোৱা বাই বাই ইউপি তো বিদায় মিটিং মানে আমাক বিদায় দিলে নতুনবিলাক আহিব পাৰিব তো যদি আমি ইয়াতে থাকোঁ দিলে নতুনবিলাক কেনেকৈ আহিব আৰু আমাৰ ব্লগটো এতিয়া বিদায় দিয়া বুলিও আমাৰ ব্লগটো সমাপ্ত নহয় মই গৈ আছোঁ বাৰু গুৱাহাটী ভিডিঅ' বনাবলৈ আমি একেলগে কলাবৰেশ্যন দি থাকিম তাত তো এইখিনিয়ে